হৈছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ডিএফঅ লিডাৰশ্বিপ মতে ধৰা হৈছে এতিয়া তেখেতক মানে ছেফলি ট্ৰান্সফাৰ কৰিব লাগিব ইনটু দ্য ৱাইল্ড লাইফ কি প্লান কৰিব আমাৰ মানে ফেজ 2 আৰম্ভ হ'ব এতিয়া মানে কামলি উইথাউট এনি ডেমেজ টু পাব্লিক অৰ প্ৰপাৰ্টি আমি सक्सेसफुली माने फरेस्ट डिपार्टमेंटे কৰিছিলে নাও উই আর প্ল্যানিং কোন মানে ওয়াইল্ড লাইফ স্যাংচুরি তো মানে রিলিজ কৰিম নে কিবা ফৰেষ্টত ইন আ সাইন্টিফিক ওয়ে আমি আগত লৈ যাম হয় হয় তো এট দ্য মোমেন্ট এতিয়া আমি মানে গাড়ীত লৈ যাম হাইড্ৰা আহি আছে অকমান উঠাৰ কাৰণে হেল্প কৰিব এণ্ড দ্য মোষ্ট ইম্পৰ্টেণ্টলি আমাৰ দুটা কুনকি হাতী যে আহিলে সেই বিৰাট হেল্প কৰিব চ' ক্ৰেডিট কমপ্লিটলি টু দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট থেংকফুলি সেই মই আমি কৈ আছোঁ মানে আমি পাব্লিক লছৰ কাৰণে চাবৰ কাৰণে আমি আহিছোঁ মানে টু এনশ্যোৰ কি নো লছ টু এনি প্ৰপাৰ্টি অৰ পাব্লিক এণ্ড ক্ৰেডিট মানে হাতীও ইমান বিৰাটকৈ কপাৰেশ্যন কৰিলে কোনোকো মানে দিগদাৰ দিয়া নাই এণ্ড থেংকফুলি এণ্ড হোপফুলি গোটেই মানে ষ্ট্ৰীমলাইন হৈছে এতিয়া আমি মানে ফ'কাছ কৰি আছোঁ কি ছেফলি বাপচ কেনেকৈ লৈ যাম এণ্ড হাতীও মানে অকণমান কমজোৰ হৈ গ'ল খোৱা পানী মানে হোৱা নাই তো সেই তেখেতৰ মানে ইলেক্ট্ৰলাইটছ বেলেঞ্চিং এই চব গোটেই আমি নেক্সট প্লেন কৰোঁ চিৰিয়াখানা নলে যে নাই সেই ৱাইল্ড এলিফেণ্ট আছে তো চিৰিয়াখানা তো ডাজন্ট মেক সেন্স আমি আকৌ মানে ৱাইল্ডত ৰিলিজ কৰাৰ কাৰণে চেষ্টা চাই আছোঁ বাট এনিৱেজ ইটছ এ ডিচিশ্যন ফৰেষ্ট ডিপাৰ্টমেণ্ট উইল টেক আমি এডমিনিষ্ট্ৰেটৰ নিচিনাতো আমি একো ক'ব নোৱাৰোঁ বাট ডিএফঅ'ৰ ক্ৰেডিট আমাৰ ফৰেষ্ট টিমৰে গোটেই ক্ৰেডিট থেংক ইউ এইটো আমাৰ বহুত দিনৰ যুঁজাৰ পিছত আমি একটা মানে এটা ছাকচেছ এটা পাইছোঁ যিমান সি কষ্ট পাই আছিল তাৰ কষ্টখিনি আজি শেষ হ'ব লাগে এই মানে আইডিয়াটো লৈ তাক আমি যিখিনি দুটা মানে কুনকি এলিফেণ্ট আনিছিলোঁ সেই কুনকি এলিফেণ্ট দি তাক ড্ৰাইভ কৰাই বৰ্তমান তাক ধৰিছোঁ আমি বান্ধিছোঁ নেক্সটটো হ'ব যে তাক ট্ৰেংকুলাইজ একদম মাইনাৰ ড'জ দিয়া হৈছে সেই মাইনাৰ ড'জখিনি লৈ তাক মানে আমি উইথ দ্য হেল্প অফ হাইড্ৰা তাক উঠাই ট্ৰাকত উঠাই লওঁ ইয়াৰ পৰা মানে তাক ফাৰ্ষ্ট হেল্থ চেকআপ হ'ব হেল্থ চেকআপ হোৱাৰ পিছত মানে পচিবল য'ত সি মানে থাকিব পাৰিব যেনেকৈ নেশ্যনেল পাৰ্কবিলাক ওৰাঙে হ'ল বা আমাৰ ইফালে ৰিজাৰ্ভবিলাকে যদি হাতী থাকে তাত মানে তাক এৰি দিয়া বিগত 8টা দিন বাইদেউ এনেকৈ থাকিলে কিন্তু কিবা পাব্লিকৰ ক্ষয়ক্ষতি কৰিছে পাব্লিকৰ কিন্তু একো ক্ষতি হোৱা নাই আমি যিমানখিনি মানে ছাৰ্ভে কৰিছোঁ বা ইনফৰ্মেশ্যন লৈ আছোঁ সেইটো ক্ষতি হোৱা নাই কোনোবাই কিবা ভয় কৰি অলপ চিঞৰ বাখৰ কৰিব মানুহ আমি ভয় কৰিমেই আৰু অকল যেতিয়া মানে সি অলপ কেতিয়াবা ওলাই যায় অলপ কিবা কিবি টিম ভাঙিছে সেইখিনি মই ৰাইজৰ পৰা মানে মই ক্ষমা খুজি আছোঁ যে আমি সিহঁতক অলপ কষ্ট দিছোঁ বুলি কিনে পোহনীয়া হাতী দুটাই যথেষ্ট সহায় কৰিছে সহায় কৰিছে অকল পোহনীয়া হাতী নহয় মোৰ ষ্টাফে হ'ল আমাৰ টিম হ'ল আমাৰ ডিএফঅ' ছাৰ মানে আমাৰ লগত কণ্টিনিউছলি আছে তেখেতৰ গাইডেঞ্চৰ কাৰণে মানে আমি গোটেইখিনি ছাকচেছ আমাৰ মানে বহুত দিন মানে ডিলে কিয় হৈ গ'ল এই ফ্লাড চিটুৱেশ্যন কাৰণে তাক আমি ট্ৰেংকুলাইজ কৰিব নোৱাৰোঁ পানীত পৰি যদি মৰি যায় আমি বদনাম হ'ব আৰু তাক ৰেস্কিউ কৰাটো আমাৰ মেইন এইমটো সেইটো আছিল আৰু নেক্সট হ'ল যে সি নেচাৰেলি মানে কেনে গুচি যাব পাৰে আমি ট্ৰাই কৰিছোঁ তাক ড্ৰাইভ কৰি সি নেচাৰেলি ব্ৰহ্মপুত্ৰৰ কোৰ্চটো ল'লে সি যোনফালেদি আহিছিল তাৰ মেমৰিটো তাক থাকে সেইফালে ওলাই যাব পাৰিলেহেঁতেন কিন্তু মানে সি ট্ৰাই কৰা নাই যিহেতু ভয় কৰি আছিল নেক্সট মানে আৰু যিহেতু আমাৰ একো মানে চলিউশ্যন নাই ট্ৰেংকুলাইজ কৰিছোঁ ঠিক আছে থেংক ইউ হাতী আপোনালোকে ধৰিলে আমি আজি আহি পাবলৈ 3 দিন হ'ল আমি দুজনী হাতী লৈ আহিছিলোঁ মংগলদৈ ডেৰমলৈ এজনী হ'ল সোণমালা আৰু আন এজনী হ'ল পদুমী সোণমালা আৰু পদুমী আমি এনেকৈ অভিযান চলাই আছিলোঁ আজি তৃতীয় দিনত এইটো জেগাটো কি আছিলে বৰচলিত আজি ৰাতিপুৱা 9 বজাৰ পৰা আমি অভিযান চলাই আছিলোঁ আমাৰ আহিছে ডিএফঅ' ছাৰ আছে আমাৰ বাইদেউ আছে ৰেঞ্জাৰ তাৰপিছত আপোনাৰ আজি উপনীত হ'লোঁ আমি লক্ষ্য ইয়াৰ পূৰ্বে আপোনালোকে এনেধৰণৰ হাতী ধৰিছিল নেকি আমি ধৰিছিলোঁ আগতে টংলা পানাৰী বুলি কয় অভিজ্ঞতা আছিল হয় আৰু আমাৰ চিকাৰী হাতী হয় চলাই আছোঁ ঠিকে আছে একো অসুবিধা পোৱা নাই মংগলদৈ হয় দুটা হাতী মংগলদৈ ডেৰমনে আজি আপোনাৰ 5 বাজিলে আৰু 5 বাজিলে হৈছে ৰেগুলাইজ হৈছিলে হাফ ড'জ কৰিছে একো হোৱা নাই অসুবিধা ভাল ধৰণে হৈছে নাই হোৱা তেতিয়াহ'লে ঠিকে আছে আৰু নেক্সট কৰা হ'ব গাড়ী আহি আছে ঠিকে আছে